নমস্কাৰ সকলোকে আৱাৰ এডুকেশ্যন চেণ্টাৰ চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ বিজ্ঞানৰ পাঠ নং 1 জীৱ জগত ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমতে আমাৰ দিয়া আছে যে 1 নম্বৰত যে খালী ঠাই পূৰ কৰা। ইয়াৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে আমি উশাহত ইয়াত আমি খালী ঠাইখিনি লিখিম যে অক্সিজেন গেছ বায়ুৰ পৰা গ্ৰহণ কৰোঁ এনেকৈ লিখিম। তাৰপিছত বি নম্বৰটো দিয়া আছে যে কুকুৰাৰ পোৱালি ইয়াত আমি খালী ঠাইখিনি লিখিম যে কণীৰ পৰা উপজে এনেকৈ লিখিম। তাৰপিছত চি নম্বৰটো দিয়া আছে যে উদ্ভিদে ইয়াত আমি খালী ঠাইখিনি লিখিম যে সালোক সংশ্লেষণ পদ্ধতিৰে নিজৰ খাদ্য প্ৰস্তুত কৰে এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰ 2 নম্বৰ প্ৰশ্নখিনি যে শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে লাজুকী লতাই কি উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। 1 নম্বৰ অপশ্যনত দিয়া আছে যে আমাৰ পোহৰ, 2 নম্বৰত দিয়া আছে যে তাপ, 3 নম্বৰ অপশ্যনত দিয়া আছে যে স্পৰ্শ। এইটো আমি 3 নম্বৰটো শুদ্ধ চিন দি দিম, অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ব যে স্পৰ্শ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে ঠিক একেদৰে পৰিৱেশৰ অজৈৱিক উপাদান হ'ল 1 নম্বৰ অপশ্যন দিয়া আছে যে বায়ু, বি নম্বৰ অপশ্যনত দিয়া আছে যে পানী আৰু চি নম্বৰ অপশ্যনত দিয়া আছে যে উদ্ভিদ। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব যে এ নম্বৰটো অৰ্থাৎ বায়ু। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত চি নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰাণীৰ দেহত উৎপন্ন হোৱা অলাগতিয়াল বস্তু ওলাই যোৱা পদ্ধতি হ'ল 1 নম্বৰ অপশ্যন দিয়া আছে যে পাচন, বি নম্বৰ অপশ্যন দিয়া আছে যে শ্বসন আৰু 3 নম্বৰ অপশ্যন দিয়া আছে যে ৰেচন। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে এইটো 3 নম্বৰটো যে ৰেচন। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে 3 নম্বৰ প্ৰশ্নটো যে পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম হ'ল। উত্তৰটো লিখিব লাগিব এনেকৈ যে পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম হ'ল 1 নম্বৰত লিখিব লাগিব যে গৰু আৰু 2 নম্বৰত লিখিম আমি ছাগলী। এই দুবিধ প্ৰাণীৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো আমাৰ দিয়া আছে উদ্দীপক কাক বোলে। ইয়াৰ উত্তৰটো লিখিব লাগিব স্পৰ্শ, অতিপাত, ঠাণ্ডা বা গৰম, অতি উজ্জ্বল পোহৰক উদ্দীপক বোলে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা দুটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰখিনি লিখিম যে জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা দুটা উদাহৰণ হ'ল 1 নম্বৰ লিখিম যে কেঁচু এডাল লাহেকৈ চুলে কোচ খায়, 2 নম্বৰত লিখিম যে ৰাতি বনৰীয়া প্ৰাণীৰ গাত উজ্জ্বল পোহৰ পৰিলে ইহঁত তৎক্ষণাত আঁতৰি যায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে 6 নম্বৰ প্ৰশ্নটো যে জীৱ আৰু জ্বৰৰ 4টা পাৰ্থক্য লিখা। ইয়াৰ উত্তৰখিনি লিখিম যে জীৱ আৰু জ্বৰৰ মাজত পাৰ্থক্য হৈছে 1 নম্বৰত লিখিম যে জীৱই উশাহ নিশাহ লয় আনহাতে জ্বৰই উশাহ নিশাহ নলয়। 2 নম্বৰত লিখিম যে জীৱই বংশবৃদ্ধি কৰে আনহাতে জ্বৰই বংশবৃদ্ধি নকৰে। 3 নম্বৰত লিখিম যে জীৱৰ চলন আছে আনহাতে জ্বৰৰ চলন নাই। 4 নম্বৰত লিখিম যে জীৱই খাদ্য খায় আনহাতে জ্বৰই খাদ্য নাখায়। 7 নম্বৰ প্ৰশ্নখিনি দি আছে যে উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ দুটা পাৰ্থক্য লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে প্ৰথমে উদ্ভিদ আৰু ইফালে লিখিম আমি প্ৰাণী। উদ্ভিদত লিখিম যে আমি উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় আৰু 2 নম্বৰ লিখিম যে উদ্ভিদৰ ক্ষেত্ৰত প্ৰজনন অযৌনৰ মাধ্যমেৰে হয় আৰু প্ৰাণী লিখিম যে আমি 1 নম্বৰত প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় আৰু 2 নম্বৰত লিখিম যে প্ৰাণীৰ ক্ষেত্ৰত প্ৰজনন যৌন প্ৰক্ৰিয়াৰ মাধ্যমেৰে হয় এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি দিয়া আছে আমাৰ ৰেচনৰ প্ৰয়োজনীয়তা কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ বৰ্জন কৰাত সহায় কৰে এনেকৈ লিখিলে হৈ যাব। 9 নম্বৰ প্ৰশ্নটো দি আছে যে আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয়। ইয়াৰ উত্তৰটো লিখিম যে পোহৰ নহ'লে উদ্ভিদে সালোক সংশ্লেষণ কৰিব নোৱাৰে ফলত গছৰ বৃদ্ধি নহয়। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো দি আছে আমাৰ জীৱ বুলিলে কি বুজা। ইয়াৰ উত্তৰটো লিখিম এনেকৈ জীয়াই থকা বস্তুবোৰকে জীৱ বোলে। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো দিয়া আছে 11 নম্বৰটো যে জীৱৰ বৈশিষ্ট্যসমূহ লিখা। ইয়াৰ উত্তৰখিনি লিখিম যে জীৱৰ বৈশিষ্ট্যসমূহ হৈছে 1 নম্বৰত লিখিম যে জীৱই উশাহ নিশাহ লয় আৰু 2 নম্বৰত লিখিম যে জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। তাৰপিছত লিখিম যে জীৱই খাদ্য খায় আৰু লিখিম জীৱৰ বংশবৃদ্ধি হয় আৰু লিখিম জীৱৰ চলন আছে। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে 12 নম্বৰ প্ৰশ্নটো যে আমাৰ চৌপাশ বুলিলে কি বুজা। ইয়াৰ উত্তৰখিনি লিখিম যে আমাৰ চাৰিওফালে থকা জৈৱিক আৰু অজৈৱিক পদাৰ্থৰ সমষ্টিক চৌপাশ বোলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে 13 নম্বৰটো পৰিৱেশৰ উপাদান কেই প্ৰকাৰৰ। ইয়াৰ উত্তৰটো লিখিম যে পৰিৱেশৰ উপাদান 2 প্ৰকাৰৰ। 1 নম্বৰ লিখিম যে জৈৱিক উৎপাদান আৰু অজৈৱিক উৎপাদান এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।